নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰিটো লৈছে আপোনালোকৰ ইউকো বেংকৰ ফালৰ পৰা যত নেকি আপোনালোকৰ ইয়াতে লোকেল বেংক অফিচ ফালৰ পৰা এটা পদ মুকলি কৰিছে টোটেল পষ্টৰ সংখ্যা আপোনালোকৰ 250 টা পদ মুকলি কৰা হৈছে তো বন্ধুসকল জবটো সম্পূৰ্ণ ইনফৰমেশন কাৰণে ভিডিঅ' দেখালৈকে চাটিক বাৰ চেনেলটো যদি নতুন গাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো প্ৰথমতে আপোনালোকক ইয়াতে দিছে যিটো নেকি এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো আপোনালোকৰ 5 ফেব্ৰুৱাৰী 2025 দিয়া হৈছে আৰু আপোনালোকক ইয়াতে দিয়া আছে পোষ্ট নেমটো আপোনালোকৰ পোষ্ট নেমটো হৈছে লোকেল বেংক অফিচাৰ মানে শৰ্ট ফৰ্মত LBO বুলি কোৱা হৈছে তাৰ পিছত আপোনালোকক ইয়াতে নং অফ পোষ্ট মানে আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা আছে 250 টা পোষ্ট তাৰে আপোনালোকৰ অসমত 30 টা পোষ্ট মুকলি কৰা হৈছে তাৰ পিছত আপোনালোকৰ স্যালাৰিটো ষ্টাৰ্টিং স্যালাৰি 48000 পৰা ষ্টাৰ্টিং হ'ব আৰু শেষলৈকে আপোনালোকৰ 85000 লৈকে ইয়াতে দিয়া হ'ব আৰু আপোনালোকৰ যেটো এজ লিমিট দিয়া হৈছে এজ লিমিট আপোনালোকে 20 বছৰৰ পৰা 30 বছৰলৈকে এটা এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে এক্সটেনশন দিয়া হৈছে যেটো নেকি SC আৰু ST ক্যান্ডিডেটৰ কাৰণে 5 বছৰ এক্সটেনশন পাব তাৰ পিছত দিয়া হৈছে OBC ক্যান্ডিডেটৰ কাৰণে 3 বছৰ এক্সটেনশন PWBD ক্যান্ডিডেটৰ কাৰণে দিয়া হৈছে 10 বছৰলৈকে এটা এক্সটেনশন তাৰ পিছত আপোনালোকৰ ইয়াতে দিয়া হৈছে এডুকেশন কোৱালিফিকেশন কিছুমান ডিটেইলছ মানে আপোনালোকৰ এটা এডুকেশন কোৱালিফিকেশন এই পোষ্টটো এপ্লাই কৰিবলৈ আপোনালোকৰ গ্ৰেজুৱেট কৰা হ'ব লাগিব মানে যিকোনো সাবজেক্টত আপোনালোকে ৰিকগনাইজ ইউনিভাৰ্চিটি পৰা যদি পাছ কৰিছে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইয়াত দিয়া আছে এপ্লিকেশন ফিজ কিছুমান ডিটেইল যেটো নেকি ইউআৰ EWS OBC ক্যান্ডিডেটে ইয়াতে পেমেন্ট কৰিব লাগিব 800 এটা তাৰ পিছত আপোনালোকৰ ইয়াতে SC ST PWD ক্যান্ডিডেট ইয়াতে কৰিব লাগিব 175 এটা পেমেন্ট তাৰ পিছত আপোনালোকৰ লাষ্টত দিয়া আছে পেমেন্ট মেথডবোৰ যেটো নেকি আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইন্টাৰনেট বেংকিংৰ দ্বাৰা আপোনালোকে পেমেন্ট খিনি কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে দিয়া আছে কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে আপোনালোকৰ এপ্লাই কৰা যেটো নেকি ষ্টাৰ্টিং ডেট হেতু আপোনালোকৰ 16 জানুৱাৰীৰ পৰা ষ্টাৰ্টিং হৈ গৈছে এপ্লাই তাৰ পিছত আপোনালোকৰ ইয়াতে যেটো এপ্লিকেশন সাবমিটেড লাষ্ট ডেট হেতু আপোনালোকৰ 5 ফেব্ৰুৱাৰী দিয়া হৈছে তাৰ পিছত আপোনালোকৰ দিছে কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক যত নেকি প্ৰথমতে আছে অনলাইন এপ্লিকেশন ফৰ্মখন আপোনালোকে ক্লিক আউট কৰিলে ইয়াতে ৰেজিষ্টাৰ কৰি অনলাইন এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব পাৰিব এডভাৰটাইজমেন্ট ডিটেইলছ চেক কৰিব বুলি ভাবিলে আপোনালোকে ক্লিক আউট কৰি আপোনালোকে চেক কৰিব পাৰিব লাষ্টত আছে অফিচিয়েল ৱেবছাইট আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিবলৈ হলে আপোনালোকে ক্লিক আউট যাব পাৰিব আৰু বন্ধুসকল এইখিনি সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ভিডিঅ' ডেসক্ৰিপচনত পাই যাব এপ্লাই কৰা লিংক পাই যাব আপোনালোকে গৈ পিনি চেক আউট কৰক তো বন্ধুসকল আজিৰ আপডেট ইমানে আছিল এনেকুৱা ধৰণৰ চাকৰি আপডেট পাইবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিলে আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম